Good morning everyone. Before starting মই সবকে ৰিকুৱেষ্ট কৰিছো মোৰ ভিডিওটো লাইক কৰিবৰ কাৰণে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে. Now let's start. আজি আমাৰ টপিকটো হৈছে মেগাস্পোৰেঞ্জিয়াম বা ওভিউল. But মেগাস্পোৰেঞ্জিয়াম আৰু ওভিউল আমি কেলে পঢ়িব লাগে? Why it is important? Why it is important মেগাস্পোৰেঞ্জিয়াম বা ওভিউল পঢ়াটো কেলে important? Because যোনটো ফিমেল গ্যামেট fertilization participate करे যোনটো বিষয় মই আগতেও কৈ আহিছো হেতু এমব্রায়ো সেকত ডেভেলপ হয় আৰু এই এমব্রায়ো সেকটো ক'ত থাকে এই এমব্রায়ো সেকটো থাকে ওভিউলত যাক আমি মেগাস্পোৰেঞ্জিয়াম বুলিও কওঁ আৰু এই ওভিউলটো থাকে ওভাৰিত और ओवरी की होइसे ओवरी होइसे पार्ट ऑफ कार्पेल कार्पेल की बस्तु कार्पेल होइसे फीमेल रिप्रोडक्टिव पार्ट 2 प्लांट्स और फीमेल रिप्रोडक्टिव पार्ट 2 के कार्पेल বা पिस्टिल কোৱা যায় তাৰ তিনটা পার্ট হৈছে টপ সোলেন পার্টটুক স্টিগমা বুলি কয় Tarpra arise hoy at the tubular portion jak ami style buli kom taller ovular portion tuk bottom ovular portion tuk ami ovary buli kom ei ovary te thake ovule tu okay at ei ovary te thake just the presentation diagrammatic understanding a ovary to ভিতৰতে থাকে a ovary to ভিতৰতে থাকে a ovule to develop হ'ব embryo sac to ovule to ovary তে থাকে তাত develop হ'ব embryo sac to he embryo sac to female gamete to দিয়ে যোনটো male gamete লগত fuse হৈ এটা zygote দিয়ে now যেহেতু এই male female gamete to এটা indirect link আছে ovule to লগত সেইকাৰণে আমি ओव्यूल और मेगास्पोरेंजियम स्ट्रक्चर टू আজি পঢ়িম और टॉपिक टू पढ़िम नाउ एटू होइसे कार्पेलर स्ट्रक्चर राइट ए कार्पेल जोंतु फीमेल रिप्रोडक्टिव पार्ट হয় ই দুটা কন্ডিশনত থাকিব পাৰে এটা ফ্লাৱাৰত ৰাইট কেতিয়াবা এটা ফ্লাৱাৰ থাকে এটা কাৰ্পেল থাকে ফ্লাৱাৰত আৰু কেতিয়াবা কেইবাটাও কাৰ্পেল থাকে ফ্লাৱাৰত বেসড অন দ্যাট কন্ডিশন দুটা কন্ডিশনৰ নাম দিয়া গৈছে এটা হৈছে মনোকাৰ্পেলৰি আৰু এটা হৈছে মাল্টিকাৰ্পেল Now, monocarpellate atacarpel থাকে like this. It is a atacarpel. Atacarpel in one flower. Multicarpellate কেইবাটাও carpel থাকে. More than one. Right now a multicarpellary condition to duta condition divide kora hoise eta hoise syncarpus aru eta hoise apocarpus a multicarpellary condition to duta कंडीशन आपको डिवाइड करा গৈছে syncarpus আৰু apocarpus syncarpusৰ কাৰ্পেল বিলাক ফিউজড হৈ থাকে ফৰ এক্সাম্পল মই এটিএম মোহাৰি দিছো ধেৰ কাৰ্পেলটো থাকে প্লাস কাৰ্পেল বিলাক fused
হৈ থাকে ইয়াত তিনটা কাৰ্পল আছে ৰাইট এটু এটা তিনটা কাৰ্পল আছে more than one আৰু গোটেইকেইটা fused হৈ আছে this condition is syncarpus আৰু apocarpusত সব ফ্ৰী হৈ থাকে এনেকে লাগে নাথাকে এনেকে fused হৈ নাথাকে free হৈ থাকে বেলেগ থাকে there is a gap now এটো actually diagrammatic presentation to proper নহয় proper এনেকুৱা condition to পৰীক্ষাত নাহে কিন্তু তাৰ এক্সাম্পল তো ধুনিয়াকে টেক্সট বুকত দিয়া গৈছে খুব বেছি অবজেক্টিভ আহিব সো এবাৰকে ফ্ৰী হৈ থাকে লাগে একেলগে লাগি নাথাকে there is gap থাকিব হিয়তি একেলগে লাগি নাথাকে ফ্ৰী হৈ থাকিব এই কন্ডিশনটো এপোকাৰ্পাছ বুলি কয় ক্লিয়াৰ সো কাৰ্পেলৰ এইখিনি টপিকখিনি ক্লিয়াৰ now আমি মেইন টপিকটো আহিম that is ovule now আমাৰ হৈছে এইটো ovary right কাৰ্পেলৰ ovary now কাৰ্পেলৰ ovaryটোত এটা ক্যাভিটি থাকে ক্যাভিটিটোৰ নাম locule okay আৰু ভিতৰত প্লেসেন্টা থাকে attached হৈ ওয়ালখনৰ লগত আৰু এটা প্লেসেন্টা বুজাবৰ কাৰণে মই আনিছো প্লেসেন্টা আৰু এই প্লেসেন্টাটোৰ লগত attached হৈ থাকিব ovule এইটো হৈছে ovule ইয়াৰ enlarged view টো আমি এতিয়া চাম ঠিক suppose এইটো হৈছে ovary wallখন তাত লাগি আছে প্লেসেন্টাটো attached হৈ right ovary wall correct তাত attached হৈ আছে প্লেসেন্টাটো now প্লেসেন্টাটোৰ লগত attached হৈ থাকিব ওভিউলৰ থাৰি নিচিনা পোৰ্শনটো যাক আমি ফানিকল বুলি কওঁ ঠিক আৰু এই ফানিকলটোৰ লগত attached হৈ থাকিব body of the ovule the big body of the ovule যোনটো circular in nature in shape sorry okay আৰু ই দুটা এংগুলাৰতে বনোৱা হয় এটা হৈছে বাহিৰটো কোৱা যায় outer integument আৰু ভিতৰটো কয় inner integument clear now এই ধৰণে এনসাৰ্কেল হৈ থাকিব এনভেলপ কিটা এই ধৰণে এনসাৰ্কেল হৈ থাকিব বডি অফ দা ওভুল কি এডখৰত এটা ওপেনিং থাকিব ওপেনিং আৰু এই ওপেনিংটোৰ নাম ৰাখা গৈছে মাইক্ৰোপাইল আৰু মাইক্ৰোপাইলৰ অপোজিট যোনফালে কোনো ওপেনিং নাই তাৰ নাম ৰাখা গৈছে চ্যালেজা এই দুটা এৰিয়াৰ নাম ৰাখা ভেৰি ইম্পৰ্টেন্ট because edita term jenake north pole south pole movement bujabo karone ba jaga bujabo karone use kora hoy north pole south pole thik hedore micropyle চ্যালেজা ei pole kitak ba ei area kitak barepoti purhat eta jiman mi pogi mention kora jabo so this is very important opening thoka side to ba opening to micropyle tar opposite thaka area to চ্যালেজা boli koy aru
যোনটো এৰিয়াত এই ওভিউলটো বডি অফ দ্য ওভিউল আৰু ফানিকলটো ফিউজ হয় সেই এৰিয়াটো হিলিয়াম বুলি কোৱা যায়। Now the most important part, এই যোনডোখৰ এৰিয়া আছে ইয়াত বহুত সেলস থাকে। নিউক্লিয়াই বহুত সেলস থাকে আৰু সেই সেলস বিলাকক নাম দিয়া গৈছে নিউসেলাস সেল। এই নিউসেলাস সেলে যোনটো ওভিউলত ডেভেলপ হোৱা ওভাৰি এমব্ৰায়োসাইটটো হ'ব, ওভিউলত যোনটো এমব্ৰায়োসাইট ডেভেলপ হ'ব তাক নাৰিশমেণ্ট দিয়ে। এইটো গোটেইটোৱে ওভিউল, ৰাইট? ইয়াত যোনটো এমব্ৰায়োসাইট ডেভেলপ হ'ব এইটো সৰু ভাৰ্জন আৰু এইটো হৈছে ডাঙৰ ভাৰ্জন। সো ইয়াত যোনটো এমব্ৰায়োসাইট ডেভেলপ হ'ব তাক নিউসেলাস সেলে নাৰিশমেণ্ট দিয়ে। And that's why ये नाम तो बहुत important, plus चैलेजा और माइक्रोबाइल नाम तो मन रखा बिराते important. Now आता मैं quick revision कर दिसो. This is entire ovule or megasporangium जो embryosac to develop हो जोने female gamete to दिपो. Now ovary of the wall लोगों attached हुए से placenta तो लोगों attached हुए से funicle जो thari निस्ना portion Third is the portion to attached to as a downward body of the ovule, do the envelope the bone of the outer integument, at the inner integument. Or eighth horn encircle koi thakibo, jata at opening thake. He opening to nam rakha goise micropyle. Opening to opposite side, simple opening line, tak chalaza boli koa jay, and jod body and funicle, which are fused one. Here portion to helium বুলি কোৱা যায়। Now the most important part, এই এৰিয়াটো ধেৰ cells থাকে যোনে developing embryo, যোনটো embryo sac, যোনটো embryo sac এই ovule to develop হ'ব তাক nourishment দিয়ে nucellus cell। And nucellus cells বহুত importance আছে যোনটো আমি next classত চাম। So thank you, and before leaving मैं सबके रिक्वेस्ट करिसु ए वीडियो तो लाइक करबो कारणे और प्लीज मो चैनल तो सब्सक्राइब करिबो। थैंक यू वंस अगेन।